বুকুত সপোন এধানি মেলিছে সোণকুহি নিয়ৰে ধুৱাই মৰমে সজাই আজলি হিয়াত কিৰাগী দুবৰি খেয়ালি কৰ ফাগুন নাহিবি অন্দোলাই ঢাকিব ধূলি ধুমুহাই দুবৰি তই মোমায়েৰক কথা এটা ক'বলৈ ইমানকৈ কেৰ ঘেৰাব লাগেনে কচোন তই মোৰ লগত এজন বন্ধুৰ দৰে সকলো কথা খোলা খুলিকৈ পাতিব পাৰ ভিনদেউ আপুনি এনেকৈ মানে ইমান ৰাতিপুৱা কাকো একো নোকোৱাকৈ ক'লৈ গুচি গৈছিল দেউতা তুমি তিতা কাপোৰবোৰ সলাই লোৱা আৰু বাৰান্দাতে বহা মই ধুনীয়া চাহ বনাব জানো নহয় মই পুতুককৈ বনাই আনিমগৈ তোমাৰ বিশ্বাস হোৱা নাই ন তেতিয়া অকণমান ৰ'বা তুমি নালাগে মামীয়ে কিবা দিব তই খাই লগে যা এই ৰ'বা মই বনালে বিৰাট টেষ্টি হ'ব মই আনি আছোঁ ৰ'বা অঁ দিয়া ভিনদেউ এইযোৰ লওক আপোনাৰ কাপোৰবোৰ তেনেই তিতা সলাই লওক ভিনদেউ আপুনি এনেকুৱা কিয় কৰিছে অংশু আৰু মই বিৰাট ভয় খালোঁ কিয় কি কৰিলো মই নহয় মানে গোটেইখনতে বিচাৰি ফুৰিছোঁ ৰাতিপুৱা এনেকৈ মানুহ এটা নোহোৱা হৈ যোৱাটো কাৰ ভয় নালাগিব বাৰু কওকচোন মোক লৈ চিন্তা কৰিব নালাগে বুজিছা পাৰা যদি বায়েৰাক চোৱা হাত মোজা দিবলৈ মোৰ সাহস হোৱা নাই মাত্ৰ পাপবোৰ ধুইও মই চাফা কৰিব পৰা নাই তেনেকুৱা কথাবোৰনো কিয় মুখলৈ আনে ভিনদেউ ঘৰখনৰ মূল মানুহটো হৈ যদি আপুনি এনেকুৱা কৰে তেন্তে বাকীবোৰলৈ কি হ'ব বাৰু কওকচোন এতিয়া আপুনি কাপোৰযোৰ সলাই লওকচোন কিয় বাৰু এটা ফোন কৰাৰো প্ৰয়োজনবোৰ নকৰিলে পাৰ্থই মই ভবাৰ দৰে তেওঁ মোৰ পৰা দূৰত্ব বজাই ৰাখিব খুজিছে নেকি নে অন্য কিবা দাদা হা চাহকাপ খাই লোৱা চাহ নাখাওঁ লৈ যোৱা ইয়াৰ পৰা
তুমি আঁতৰা চাহ বনাবলৈ মই আছো নহয় কেনেবাকে হাত চাত পুৰিব অ' তুমি মানে মোক এতিয়াও সৰু ল'ৰা বুলি ভাবিছা ক্লাছ 6ত পঢ়িলে দেখা নাই মই কিমান দীঘল হ'লো বুঢ়াতেৰি দেউতাক টেষ্টিকে চাহ একাপ খাব লাগিব তুমি হাত মুখ ধুলা জানো প্ৰথমতে চাহকাপ দেউতাক দি লওঁ তাৰপিছত ধুম নালাগে চাহ মই বাকিম নহয় তুমি প্ৰথমতে হাত মুখ ধুই লোৱা গৈ যোৱা নালাগে অ' এয়া হ'লেই দেখিছাই নাই কথা ক'লে নুশুনিলে মোৰ কিন্তু খং উঠে অংশু আৰু এটা খোজো আগলৈ নিদিবি কালিয়ে পৰা ঘৰখনত কি হৈ আছে মই একো ধৰিব পৰা নাই ইফালে মাৰো গাটো বেয়া দেউতাৰ কি হৈ আছে জানো খঙে উঠিছে নে দুখেই লাগিছে একো ধৰিব পৰা নাই ডাঙৰ বাজনী কালিয়ে গ'ল এতিয়ালৈকে আহি পোৱাহি নাই সৰুবাৰ এক্সিডেণ্ট হোৱা বুলি শুনি মোৰো মনটো বেয়া লাগিছে তাইক এবাৰ চাই আহিব পৰাহেঁতেন অংশু কি কৰিছা তুমি হা এ নাই এনেই মই তোমাক সোনকালে স্কুললৈ ৰেডি হ'বলৈ ক'লো আৰু তুমি আহি ইয়াত কিবা কিবি ভাবি আছাহি যোৱা সোনকালে ৰেডি হোৱা যোৱা এই আজি স্কুল নাযাওঁ দিয়া কিয় ঘৰৰ মানুহৰ এক্সিডেণ্ট হ'লে কোনোবাই স্কুলত গৈ পেলাই পঢ়ি থাকিব পাৰে নেকি তুমি স্কুললৈ নগ'লে তোমাৰ পঢ়া ক্ষতি হ'ব নহয় এক্সিডেণ্টহে হৈছে ভাল হ'ব দিয়া এতিয়া তুমি সোনকালে ওলোৱা নহ'লে আকৌ দেউতাই খং কৰিব নকৰে খং আজিচোন দেউতা অফিচ যোৱা নাই আৰু এদিন স্কুল নগ'লে একো নহয় দিয়া এনেওচোন বায়ে মোক ঘৰত পঢ়ায় অ' মামী বা ঘৰলৈ কেতিয়া আহিব চুপ আৰু এটা কথা নকবি তহঁতে মোৰ ঘৰখন শেষ কৰি দিলি মানুহৰ আগত মুখ উলিয়াব নোৱাৰা অৱস্থা কৰিলি মোৰ কিন্তু দেউতা এইটো এটা এক্সিডেণ্ট আচলতে কিন্তু এই এক্সিডেণ্টটো হ'বলৈ পালে কেনেকৈ কি কৰি আছিলি তই হা মই তই ঘৰত থকা অৱস্থাত তাই ইমান অধঃপতনে যাবলৈ পালে কেনেকৈ দেউতাই বাৰু বা কিমান কিয় গালি পাৰিছে মামী দেউতা খং উঠি আছে যে কিন্তু বায়েনো কি কৰিলে দাদা তই এনেকৈ আৰু প্লিজ মোক আৰু একো নুবুজাব মই তই ঘৰত থকা অৱস্থাত তাই ইমান অধঃপতনে যাবলৈ পালে কেনেকৈ চব তোৰ কাৰণে হৈছে তই বায়েকজনীৰ সৈতে তাইক শাসন কৰিব নোৱাৰিলি কিয় তহঁত কাক মই ক্ষমা নকৰোঁ দেউতা তুমি কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰাচোন কি বুজিব লাগে মই ইমানৰ পিছতো কি বুজিবলৈ বাকী থাকিল মোৰ ভগৱান এইবোৰ শুনাৰ আগতে মই মৰি নগলো দেউতা প্লিজ তুমি নহয় মই তহঁতৰ দেউতা তহঁতৰ যি মন যায় কৰি থাক তালৈকে মই ল'ৰা ছোৱালী তুলিছিলো নাই আজিৰ পৰা মোৰ কোনো নাই মই তহঁত চবকে ত্যাগ কৰিম দেউতা তাইৰ আদব কাইদা দেখি
মই আগতেই অনুমান এটা কৰিছোঁ তহঁতে কথা লুকুৱাই লুকুৱাই আজি ইমানখিনি কৰিলি দুখ কেৱল তাই কৰা নাই তহঁতেও কৰিছ দেউতাই বাৰু বাক ইমান কিয় গালি পাৰিছে মামী দেউতাক খং উঠি আছে যে কিন্তু বায়েনো কি কৰিলে এক্সিডেণ্ট হৈছে সৰু বাৰহে নাই নাই মই এনেকৈ থাকিলে নহ'ব মই বাক বচাব লাগিব হেই এতিয়া বাহিৰলৈ নাযাবাচোন ৰ'বা কিন্তু কিয় কৈছো নহয় দেউতাৰ খং উঠি আছে বুলি সেইকাৰণেতো কৈছোঁ শুনে নাই দেউতাই বাক কেনেকৈ বকি আছে বায়ে মোক দেউতাৰ পৰা সদায় বচায় আজি যদি মই হ'ব বাৰ ওচৰলৈ মই যাম নহয় ইফালে আহা মামী তুমি নোৱাৰিবা মামী প্লিজ মোক যাবলৈ দিয়া না মোৰ কথা শুনা অংশু তুমি এটা কাম কৰা তুমি স্কুললৈ নোযোৱা যদি অকণমান গৈ মাৰ ওচৰতে বহাগৈ মই ভিনটোক বুজাম তুমি পাৰিবাতো পাৰিম তুমি অকণমান মাৰ ওচৰতে বহাগৈচোন ঠিক আছে মই যাম বাৰু তুমি যোৱা না প্লিজ ৰ'বা যোৱা নাই তহঁত কাৰো ওপৰত মোৰ অলপো বিশ্বাস নাই তহঁত চব একেই আজিৰ পৰা এইখন ঘৰত হয় তহঁত থাকিবি নহয় মই থাকিম নহ'লে এটা কাম কৰ তহঁত আটায়ে মিলি অলপ বিহানি মোক খাবলৈ দে মাৰি পেলা মোক তহঁতে ভিনদেউ আপুনি এইবোৰ কি কথা কৈছে তাই কেনেকৈ মনে মনে থাকা কোনেও মোক একো বুজাবলৈ চেষ্টা কৰিব নালাগে মোৰ আৰু কাকো একো বুজিবলৈ বাকী থকা নাই ক্ষমা কৰিব ভিনদেউ আপোনাক বুজাব পৰাকৈ মোৰ ইমান জ্ঞান বুদ্ধি নাই তথাপিতো আপোনালোকক আপোন বুলি ভাবোঁ যে সেইকাৰণে কেতিয়াবা দুই এটা কথা মুখৰ পৰা ওলাই যায় ভিনদেউ বিপদ সকলো মানুহৰ জীৱনলৈ আহে কিন্তু বিপদৰ সময়ত মানুহে দিগবিদিক হেৰুৱাতকৈ মানুহে ধৈৰ্যৰে সকলো সমাধান কৰিব লাগে আৰু কিমান ধৈৰ্য ধৰিব লাগে মই ইহঁতে মোক শেষ কৰি দিলে তিল তিলকে মাৰিছে মোক ইহঁতে দুবৰি ব'লা ভিতৰলৈ ব'লা নাকান্দিবাচোন ব'লা ভিতৰলৈ ব'লা কি হ'ল তোমাৰ তোমাৰ খং উঠিছে নাই উঠা তেনেহ'লে এনেকৈ নোখোৱা নোবোৱাকৈ আছা কিয় মোৰ খাবলৈ মন নাই মামী মা ক'ত বাইদেউ বিচনাত কালিৰ পৰা কেৱল কান্দিয়ে আছে কান্দি কান্দি ভাগৰি পৰিলে অকণমান টোপনি যায় সাৰ পালে আকৌ কান্দে হঠাৎ যে চব খেলি মেলি হৈ গ'ল মই যে কি কৰোঁ একো ভাবি পোৱা নাই মামী হ'ব এতিয়া তুমি হাত মুখবোৰ ধুলোৱাগৈচোন যোৱা এইবিলাক কথা পাছত পাতিম দিয়া শুনাচোন দুবৰি তুমি এতিয়া বাইদেউৰ ওচৰলৈ যাব নালাগে বাইদেৱে তোমাক দেখিলে
মিছাতে আকৌ কন্দা কটাখন কৰিব। অঁ মৰিম হেনো মৰাৰ দৰে দুখ পাইছোঁ মই। দাদা তই এনেকৈ আৰু প্লিজ মোক আৰু একো নুবুজাব। সকলো বুজি পাইছোঁ মই কি কণ্ডিশ্যনত আছোঁ একমাত্ৰ মইহে জানো। তই তেনেকৈ কিয় কৈছ? মই তোৰ কণ্ডিশ্যনটো নুবুজা নহয়, কিন্তু তই এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে নাখাওঁ মই। প্লিজ এইবোৰ ইয়াৰ পৰা লৈ যোৱা আৰু মোক খোৱাৰ কথা নক'বা। মোক অলপ টাইম অকলে থাকিবলৈ দিয়া প্লিজ। কি হ'ল তোমাৰ? তোমাৰ খং উঠিছে? নাই উঠা। তেনেহ'লে এনেকৈ নোখোৱা নোবোৱাকৈ আছা কিয়? মোৰ খাবলৈ মন নাই। কিন্তু কিয়? এই কিয়টোৰ মোক উত্তৰ লাগে। মা প্লিজ মই এই বিষয়ে কথা পাতিব নিবিচাৰোঁ। নাপাতিলে নহ'ব নহয়। তুমি এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে ঘৰখনৰ মানুহবোৰৰ অশান্তি হয়। যিবোৰ হৈ গ'ল এই সকলোবোৰ কথা পাহৰি যোৱা। কিছুমান কথা পাহৰোঁ বুলি পাহৰি যাব নোৱাৰি মা। মই জানো কথাবোৰ পাহৰিবলৈ তোমাৰ কষ্ট হ'ব, কিন্তু মই নাভাবোঁ যে সকলোবোৰ কথা মনত ৰাখি তুমি সেইখন ঘৰৰ লগত সম্পৰ্ক কৰিলে সমাজত তুমি মূৰ তুলি থিয় হৈ থাকিব পাৰিবা। ইতিমধ্যে কথাবোৰ সকলোতে বিয়পি পৰিছে। চোৱা, এইখন ঘৰৰ সমাজত এটা ষ্টেটাছ আছে, তোমাৰ পাপা আৰু মাৰ সমাজত এটা সন্মান আছে। তুমি কি বিচাৰা? এইখন ঘৰৰ ষ্টেটাছ সমাজত ধূলিৰ লগত মিহলি হৈ যাওক। কিন্তু মা কি কৰিব লাগে মই কৰিম। তুমি মাত্ৰ তোমাৰ মন মগজুৰ পৰা এই সকলোবোৰ কথা বাহিৰ কৰিবলৈ চেষ্টা কৰা।